খবৰ এটাকে লওঁ বুলি আহিলোঁ। অঁ ভাল পাইছনে বৌটো? পাইছোঁ। অঁ বোৱাৰীকেইজনী পিছে? সদায় এজনী দেখোন নাইয়ে, মাকৰ ঘৰলৈ যোৱা অহাই নাই। আৰু এজনী আছে চাগে ভিতৰতে কিবা কৰি। তাইনো কি কাম আৰু ষ্টাইল কৰিব, ৰিলছত ধৰিব। খালি নে আছে? নাই কিন্তু ভাত খাবি আৰু খাম লাহেকৈ। তই খালি? খালোঁ। তোৰ বোৱাৰীকেইজনী যে হেৰি ভিডিঅ'কে অকল বনাই থাকে, অকণমান বোৱাৰী মানুহ গহীন গম্ভীৰ হ'ব লাগে আৰু। আমাৰ কেইজনী যে সেনেকুৱা নহয় আৰু দেই। অকণমান কবি বোৱাৰীহঁতক নহয় মানুহবোৰে ভাল নাপায় নহয়। সেয়াই ক'লেও জানো শুনে। সেইদিনাখন দেখিলিয়েচোন কিবা এষাৰ কৰোঁতে মোক কি গতি কৰিলে। সেয়া দি আছোঁ এইকেইজনী। ল'ৰাটো নাহে আহিব দে। নাই কেতিয়া আহিব জানো, ল'ৰাকেইটা আহিব দে। মই এইকেইজনী পিঠিত উঠাই আছোঁ। ডাঙৰ ল'ৰাটোৱে বাৰু মোৰ কথা নুশুনে, ঘৈণীয়েকৰ ফালেই হয় সদায়। সৰুটো কিন্তু মোৰ হাতৰ মুঠিত। ল তামোল খা। পিছে তহঁতৰ বোৱাৰীকেইজনী আছেনে ঘৰতে? আমাৰ কেইজনীনো কি কৰিব, আছে তাঁত বৈ আছে এজনীয়ে, এজনী গাৰু কভাৰ কৰি আছে। ভালেই দে, তহঁতৰ বোৱাৰীকেইজনীয়ে পালি আৰু ভাল। জানৈচোন, নহ'লে মানে মই কি কৰিম। তহঁতৰ বোৱাৰীনো ভাল বোৱাৰী পালি আৰু আমাৰবোৰ আৰু কথা নুশুনেই। ভাল বোৱাৰী পালোঁ মই, ভাল মিলালে আৰু তহঁতৰ বোৱাৰীকেইজনী কথাকে কৈ আছে, গম পোৱা নাই ৰ। মোৰ কথাকে চাবি কিব আহিছে, এটা কথাই নুশুনে দেখোন। কিনো খবৰ আমাৰ ঘৰখন। তিনিজনী মানুহ ঘৰত এজনীও নিমিলে, চবেই অকল নিজৰ মতেহে থাকে। কোনো কথা শুনিবলৈ নাই, নিজৰ যাৰ যি মন যাব সেইটোৱে কৰিব। এনেকৈ হ'লে কি হ'ব আৰু মোৰ ঘৰখন। মা কথা এটা ক'বলগীয়া আছিলে। ক কি কথা? আপুনিনো লোকৰ মানুহৰ আগত আমাৰ কথানো কেলৈ ইমান বেয়াকৈ কৈ ফুৰে? মোৰ কথাটো কয়, বাই কথানো কেলৈ ক'ব লাগে? আপোনাক কিবা আমি বেয়া নাপাওঁ নহয়, আপুনি এনিটাইম অকল খেং কৈ থাকে কাৰণেহে আপোনাক খং উঠো কিবা। মইনো তহঁতৰ দুজনী কেতিয়াই বেয়া বুলি ক'লোঁ আৰু তহঁতক নিজৰ বুলি ভাবোঁ কাৰণেহে নিজৰ ঘৰ দুইজনী বোৱাৰী মোক ভাল বুলি কওক, বেলেগে বেয়া এষাৰ নকওক বুলিহে মই তহঁতক কওঁ। আপুনি মৰমত বুজালেও হয় দেখোন, এনিটাইম হাল্লা কৰি থাকে, আমাৰ হ'লেও জানো শুনি কিনে ভাল লাগে? সেইটো বাৰু মোৰ ভুল হ'ল বাৰু। এতিয়া যে মানুহে হাঁহিছে, গোটেইখন ৰজাল বজাল। আমুকৰ ঘৰ বোৱাৰীজনী শাহুৱেকজনী এনিটাইম কাজিয়া লাগিয়ে থাকে বুলিছে। সেইফালে ওলাই গৈছোঁ, চবফালে বুবু বাবা, অকল আমাৰ কথাকে ওলাইছে। আপোনাৰ আমাৰ কথাই ওলাইছে। সেইটোৱে নহওক বুলি ভাবিছিলোঁ। এতিয়া বেলেগৰ মুখত নিজৰ ঘৰৰ কথা বেয়াকৈ নহওক বুলিহে আকৌ তহঁতক কওঁ, ইটো নকৰিবি সিটো নকৰিবি। এজনী দেখা নাই, সেয়া এতিয়া ঘৰলৈ গ'ল, আহিব জনা নাই, তাইৰ কথাও জানো মানুহে নকয়। আপোনাক কিবা আমি বেয়া নাপাওঁ নহয়। ময়োনো ক'ত তহঁতক বেয়া পাওঁ, ময়োতো তহঁতক নেপাওঁ। হ'ব দে, যি হ'ল এবাৰ পৰা আমি গোটেইকেইজনীয়ে মিলিজুলি ভালকৈ থাকিম। বায়ে আহিলে বায়েকো বুজাবি। আৰু এটা কথা শুন, আজিৰ পৰা সেই ডাঙৰ মানুহ কোনোবা দেখিলে মানে সদায় এনেকৈ ওৰণিখন সদায় ল'বি। আৰু বৰজনাক দেখিলে মানে সন্মান কৰিবি। বৰজনাৰ আগত বেছি ৰচক পচক কৰি নাথাকিবি দেই, নহ'লে বেলেগে ভাল নকৰে নহয়। সদায় সন্মান কৰিবি। আজিৰ পৰা তই মোৰ বোৱাৰী নহয়, নিজৰ ছোৱালী। মোৰ দুজনী ছোৱালী, ডাঙৰ বোৱাৰী মোৰ ডাঙৰ ছোৱালী, আৰু তই মোৰ সৰু বোৱাৰী সৰু ছোৱালী। ঠিক আছে, আজিৰ পৰা তেনেহ'লে আপুনি আমাৰ শাহুমা নহয়, আজিৰ পৰা মোৰ মাহে হ'ব। আৰু কিবা যদি ভুল কৰিছিলোঁ মোক ক্ষমা কৰি দিব দেই মা। হ'ব দে, নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মাকক জানো ক্ষমা খোজে? হ'ব দে।